Hello, future officers. 19 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো কম্পিটিশ্যন কেয়াৰে আগন্তুক এপিএছচি পৰীক্ষাৰ বাবে ক্ৰেছ কোৰ্চ লৈ আনিছে আৰু এই কোৰ্চৰ বাবে ৰেজিষ্টাৰ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে তাৰোপৰি সিছেটৰ ফুল কোৰ্চ এটি এভেইলেবল আছে য'ত এক্সট্ৰা বোনাছ হিচাপে সিছেট টেষ্ট সিৰিজ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু প্ৰিলিমছ টেষ্ট সিৰিজ আমাৰ 40 টেষ্টৰ টেষ্ট সিৰিজ এভেইলেবল বা যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 60 টেষ্টৰ টেষ্ট সিৰিজো এভেইলেবল তাৰ বাবে আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহলে প্ৰথমে আমি সৰ্থেবাৰীৰ ওপৰত আলোচনা কৰিম GS5 অসম স্পেচিফিক পেপাৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ প্ৰিলিমছ তথা মেইনছৰ বাবে এই টপিকটো আমাৰ বাবে ইম্পৰ্টেণ্ট তাৰ পিছত আমি আলোচনা কৰিম ইউনেস্কোজ মেমৰি অফ ৱৰ্ল্ড কিনো আছে ইয়াত চাব লাগিব তাৰ পিছত আমি আমুৰ ফেলকনৰ ওপৰত আলোচনা কৰিম আৰু শেষত লাইফ অন K2 18B নো কি হয় আৰু পেটা এইকেইটা টপিকৰ ওপৰত আলোচনা কৰিম প্ৰথমে সৰ্থেবাৰীৰ ওপৰত এটি খুব সুন্দৰ আৰ্টিকেল এটি অসম ট্ৰিবিউনত আজি আহিছে আৰু সেয়েহে আমি ইয়াৰ ওপৰত আলোচনা কৰিম এটা সৰ্থেবাৰী বৰপেটা জিলাত অৱস্থিত সকলোৱে নিশ্চয় গম পায় অসমৰ একমাত্ৰ হস্তনিৰ্মিত কাঁহ উদ্যোগ বুলি আমি সকলোৱে জানো এই যে আমাৰ কাঁহ উদ্যোগৰ যি অৰিজিন আৰম্ভণি সেয়া ক'ৰ পৰা হ'ল ইয়াক লৈ পেলাই বিভিন্নজনে বিভিন্ন কথা কয় বহুতে কয় যে টিবেটৰ পৰা যি বৌদ্ধ ধৰ্ম ইয়াত স্প্ৰেড হ'ল আমাৰ বিশেষকৈ তন্ত্ৰায়না বজ্ৰায়না বুদ্ধিজম সেই বৌদ্ধ ধৰ্মৰ বাবেও এই কাঁহ শিল্প লাহেকৈ এই অঞ্চলত অৰিজিন হোৱা বুলি কয় বহুতে কয় কুমাৰ ভাস্কৰ বৰ্মনে কনৌজৰ ৰজা হৰ্ষবৰ্ধনক কংসপাত্ৰ দিছিলে গিফ্ট হিচাপে নিশ্চয় সকলোৱে গম পায় কুমাৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত এটা সুসম্পৰ্ক এসময়ত গঢ়ি উঠিছিলে আৰু তাৰ পৰাও এই কাঁহ উদ্যোগৰ আৰম্ভণি বুলি বহুতে কয় আৰু বিভিন্নজনে কয় যে আহোমৰ সময়ত অসমত সৰ্থেবাৰীত কাঁহ উদ্যোগৰ এটি গোল্ডেন এজ সোণালী এটি অধ্যায় আহোমৰ সময়ত আহোমসকলৰ ৰাজত্বৰ সময়ত হয় বুলি বহুতে কয় এতিয়া সৰ্থেবাৰীত বিভিন্ন ধৰণৰ আপোনালোকে কাঁহৰ বস্তু পাব যেনে কাঁহী বাতি তাল বানবাতি লতা ভোগজৰা বিভিন্ন ধৰণৰ শৰাই থাকে টেমা বটা পিকদানি গুদগুদি ঠিক সেইদৰে আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট হিচাপে ভোৰতাল বৰতাল সকলোবোৰ আজিও ব্যৱহাৰ কৰা দেখা পোৱা যায় এই ক্ষেত্ৰত আমি বনিয়াকুছি গাঁও এখনৰ বিষয়ে ক'ব লাগিব বনিয়াকুছি গাঁও বুলি ক'লে তাতে আপোনালোকে পিতলৰ বস্তুও পাব পিতলৰ শৰাই কলহ চৰিয়া সকলো ধৰণৰ পিতলৰ বস্তু তাতে পাবলৈ সক্ষম হ'ব লাহেকৈ ব্ৰিটিছ যেতিয়া আহিলে তেতিয়া কিন্তু এই উদ্যোগত কিছু ধৰণৰ চাপ পৰিলে তেওঁলোকে ব্ৰিটিছে ৰয়েল সাপোৰ্ট লাহেকৈ কমাই দিলে ৰাজস্থানী মহাজনসকল ইয়াতে মিডলমেন হিচাপে আহিলে তেওঁলোকৰ ইনভলভমেণ্টে এই বস্তুবোৰৰ দাম বৃদ্ধি কৰিলে সাধাৰণ নৰ্মেল কাষ্টমাৰে ডাইৰেক্ট এক্সেছ নাপায় মিডলমেনৰ থ্ৰুৰে যাব লাগে তেনেকে বস্তুটোত এটা গেপ এটা আহি গ'ল আৰু আমি দেখা পাইছো যে ঠিক সেই মহাজনৰ আগমনৰ সৈতে লাহেকে আৰ্টিচানসকল যিসকল ইয়াত জড়িত হৈ আছিল এই উদ্যোগৰ সৈতে জড়িত হৈ আছিল তেওঁলোকৰ ওপৰতো কিছু নেগেটিভ ইম্পেক্ট পৰা আমি দেখা পাওঁ লাহেকৈ আপোনাৰ কোঅপাৰেটিভ মুভমেণ্ট আৰম্ভ হ'ল য'ত আপোনাৰ 1933ত অসম সমবায় কঁহাৰ সংঘ লিমিটেড ফৰ্ম হয় এই যে আমাৰ অসম সমবায় কঁহাৰ সংঘ লিমিটেড এয়া আমাৰ কোঅপাৰেটিভ ছ'চাইটিৰ আণ্ডাৰত ৰেজিষ্টাৰ বৰ্তমান ইয়াক ৰিনেম কৰা হৈছে বৰ্তমান অসম সমবায় কঁহাৰ সংঘ বুলি নকয় বৰ্তমান আসাম কোঅপাৰেটিভ বেল মেটেল ইউটেনচিল মেনুফেকচাৰিং ছ'চাইটি লিমিটেড বুলি কয় বৰ্তমানৰ নামটো মনত ৰাখিব এজ এ কোঅপাৰেটিভ আৰু এই ক্ষেত্ৰত কহিৰাম দাসৰ কথা আমি উল্লেখ কৰিব লাগিব তেখেত এই সমবায় সমিতিৰ প্ৰথম গৰাকী সভাপতি আজি এই সমবায় সমিতিৰ ফলত বিভিন্ন ধৰণৰ পজিটিভ ইম্পেক্ট আমি দেখা পাওঁ প্ৰায় অসমৰ বিভিন্ন প্ৰান্তত 12টাকৈ আমি ব্ৰাঞ্চ দেখা পাইছো মাৰ্কেটিঙৰ বাবে ডিষ্ট্ৰিবিউচনৰ বাবে ইয়াৰ ফলত যিসকল সেই ৰাজস্থানী মহাজন তেওঁলোকৰ ইনফ্লুৱেঞ্চো লাহেকে কমিলে আৰু আজিৰ দিনত চাব গ'লে ওল্ডেষ্ট সাৰ্ভাইভিং কোঅপাৰেটিভ বুলি আমি ক'ব লাগিব কহিৰাম দাসে চৰকাৰী পেঞ্চনো লাভ কৰিবলৈ সক্ষম হয় বৰ্তমান যদি আমি
এই উদ্যোগৰ কথা ক'বলৈ যাওঁ প্ৰায় 10,000 পৰিয়াল এই উদ্যোগৰ সৈতে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ইনভলভ হৈ আছে এনুৱেল টাৰ্ণঅভাৰ 100+ ক্ৰ'ৰ এনুৱেল টাৰ্ণঅভাৰ আমি দেখা পাইছো প্ৰায় সৰ্থেবাৰে আশে-পাশে যিসকল লোকে বসবাস কৰে তথা আশে-পাশে থকা গাঁওসমূহ ইয়াত জড়িত হৈ আছে কিন্তু কিছু সমস্যা নথকা নহয় বিভিন্ন ধৰণৰ সমস্যা আছে যেনে ৰ মেটেৰিয়েল স্কেৰচিটি তাৰ উপৰি বহু অন্য ৰাজ্যত ডুপ্লিকেট বস্তু আজিকালি ওলাই মানুহে আসল কোনটো নকল কোনটো মানুহে ডুপ্লিকেট কোনটো আসল কাঁহ পিতলৰ বস্তু কোনবোৰ সেইবোৰ ভালদৰে মানুহৰ মাজত সেই সজাগতা নাই বাবে মানুহে হয়তো ধৰিব নোৱাৰে আৰু সেই ডুপ্লিকেট প্ৰডাক্টেই কম দামত মানুহৰ মাজত এতিয়া ইজি এক্সেছ পাই গৈছে GST 18% GST এটো এটা বিৰাট ডাঙৰ প্ৰবলেম ইয়াৰ দাম বৃদ্ধি পায় আৰু সাধাৰণ মানুহে কিনিবলৈ হয়তো সেইকাৰণে আগ্ৰহ প্ৰকাশ নকৰে তাৰ উপৰি কোভিডৰ পিছৰ সময়ছোৱা তেওঁলোকৰ বাবে বহুত এটা ডাঙৰ এটা ইম্পেক্ট এটা পৰে কোভিডৰ বাবে য'ত প্ৰডাকশ্যন বহুখিনি হ্ৰাস পায় আৰু তেওঁলোকৰ ইনকামো ঠিক সেইদৰে হ্ৰাস পোৱা দেখা পোৱা যায় আৰু এই ক্ষেত্ৰত অসম চৰকাৰে কিছু যিমান পাৰে সিমান ছাপোৰ্ট প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছে যেনে ষ্টেট GST উইথড্ৰ কৰিছে নাইকিয়া ষ্টেট GST একেবাৰে উঠাই দিছে তাৰ উপৰি বৰ্তমান চেন্ট্ৰেল GSTও যাতে ৰিমুভ কৰিব পাৰে তাৰ বাবেও কিছু আলোচনা চলি আছে কিন্তু বৰ্তমানলৈকে হোৱা নাই ষ্টেট GST হে এবলিশ কৰা হৈছে যোৱা বছৰ GI টেগ সৰ্থেবাৰে কাঁহ উদ্যোগে GI টেগ লাভ কৰিবলৈ সক্ষম হয় আৰু বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল পেকেজৰ মাধ্যমেৰে এই উদ্যোগ পুনৰ ৰিভাইভ কৰিব বুলি আমি সকলোৱে আশাবাদী এই ক্ষেত্ৰত আমি সকলোৱে সেই উদ্যোগৰ সৈতে জড়িত সকলো লোকক আমি সাপোৰ্ট আগবঢ়োৱাটো খুবেই প্ৰয়োজনীয় এক্সপোৰ্ট আমি প্ৰমোট কৰিব লাগিব আৰু আমাৰ যে কালচাৰেল হেৰিটেজ এই হেৰিটেজ আমি সংৰক্ষণ কৰাত ফোকাস কৰিব লাগিব ইয়াকে কৈ আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আগবঢ়াইছো কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট দ্য বেল মেটেল ইণ্ডাষ্ট্ৰী ইন আসাম ইট ৰিচিভড পেট্ৰনেজ ডিউৰিং দি আহোম ৰুল ষ্টেটমেন্ট 1 শুদ্ধ নে ভুল The industry saw a decline with the arrival of the colonial rule. Huddha ne bhul. Rajasthani traders known as Mahajan empowered the artisans. Empower kora boli koise. Huddha ne bhul. Ei tiniuta statementor bhitorot. Apnaloke video ti olop pause kori lobo pare aru ei tiniuta statementor bhitorot যিটো শুদ্ধ যিটো অপচন শুদ্ধ যেন অনুভৱ হয় আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু এইখিনিতে জনাই থওঁ যে আগন্তুক APSC পৰীক্ষাৰ বাবে CSETৰ টেষ্ট সিৰিজ এটি আপোনালোকৰ বাবে অৱেইল কৰা হৈছে যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে কম্পিটিশন কেয়াৰে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম শিলপুখুৰীত লৈ আনিছে প্ৰিলিমছ মেইনছ তথা ইন্টাৰভিউ এটা হলিষ্টিক আপোনালোকে আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব যদি হে আগ্ৰহী তেনেহলে আমাক যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো ইউনেস্কো's মেমৰি অফ ৱৰ্ল্ড ভগৱত গীতা আৰু নাট্যশাস্ত্ৰ পাণ্ডুলিপি মেনুস্ক্ৰিপ্ট সমূহক ইউনেস্কো মেমৰি অফ দি ৱৰ্ল্ড ৰেজিষ্টাৰত ইনক্লুড কৰা হৈছে 2024 চনৰ আমাৰ পৰহি এপ্ৰিলৰ 17 তাৰিখে ইউনেস্কোই প্ৰায় 74টা নতুন ডকুমেণ্টাৰী হেৰিটেজ কালেকশ্যন তেওঁলোকৰ এই ৰেজিষ্টাৰত ইনক্লুড কৰিছে আৰু ইয়াৰ ভিতৰত আমাৰ ভাৰতৰ ভগৱত গীতা আৰু ভাৰত মুনিৰ নাট্যশাস্ত্ৰকো ইয়াত ইনক্লুড কৰা দেখা পোৱা গৈছে টোটাল এতিয়া কিমান আছে ৰেজিষ্টাৰত টোটাল আমি দেখা পাইছো 570 ভেৰি ইম্পৰ্টেন্ট ইউনেস্কো মেমৰি অফ দি ৱৰ্ল্ড বুলি ক'লে এই ৰেজিষ্টাৰ এই গোটেই বস্তুটো ইউনেস্কোয়ে 1992ত লঞ্চ কৰিছিলে মনত ৰাখিব ইয়াৰ মূল উদ্দেশ্য হৈছে আমি যিসমূহ হেৰিটেজ সেই হেৰিটেজসমূহ আমি সংৰক্ষণ কৰাটোৱে হৈছে ইউনেস্কোৰ মূল উদ্দেশ্য ইয়াত বিভিন্ন ধৰণৰ মেনুস্ক্ৰিপ্ট ইনক্লুড কৰা হয় অৰেল ট্ৰেডিশ্যন ইত্যাদি ইনক্লুড কৰা হৈছে অডিও ভিজুৱেল সামগ্ৰীসমূহ ইনক্লুড কৰা দেখা পোৱা গৈছে ভগৱত গীতা যেহেতু ইনক্লুড কৰা হৈছে ভগৱত গীতাৰ বিষয়ে যদি অলপ কওঁ 700 ভাৰ্ছ সংস্কৃত স্ক্ৰিপচাৰ অৰ্থাৎ ইয়াত 700টা পদ যুক্ত সংস্কৃত আমাৰ শাস্ত্ৰ বুলি আমি ভগৱত গীতাক জানো আৰু নিশ্চয় সকলোৱে জানেই আমাৰ মহাভাৰতৰ যুদ্ধৰ আগমুহূৰ্তত অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ যি কথোপকথন সেই ডায়লগ সেই কথোপকথনে ইয়াত ভগৱত গীতাত ইনক্লুড কৰা দেখা পোৱা গৈছে এণ্ড ইটছ আ ভেৰি ইম্পৰ্টেণ্ট চ'ৰ্চ অফ স্পিৰিচুৱেলিটি আজি আধ্যাত্মিকতাৰ দিশত কোনোবাই যদি আগবাঢ়ে বা আধ্যাত্মিকতাৰ বিষয়ে
বিভিন্ন বহু ধৰণৰ আইডিয়া আমি এই ভগৱত গীতাৰ পৰাই লাভ কৰিবলৈ সক্ষম হওঁ ইয়াৰ পিছত আমি আহিছো ভাৰত মুনিৰ নাট্য শাস্ত্ৰ 200 খ্ৰীষ্টপূৰ্বৰ পৰা 200 খ্ৰীষ্টাব্দৰ ভিতৰত এই সময়তেই ভাৰত মুনিয়ে নাট্য শাস্ত্ৰ তেওঁ কম্পোজ কৰিছিলে ইয়াত আপুনি নাটক নৃত্য সংগীত সকলোৰে ইনফৰমেশ্যন পাবলৈ সক্ষম হ'ব বিশেষকৈ আমাৰ যে শাস্ত্ৰীয় নৃত্য যেনে ভাৰত নাট্যম কথক আৰু অন্যান্য শাস্ত্ৰীয় নৃত্যৰ বেচিছ ইয়াত মেনশ্যন কৰা আছে বিশেষকৈ আমাৰ আৰ্টৰ কেইবাটাও ফ্লেভাৰ আছে আৰু তাৰ ভিতৰতে ইটছ আ ৰাস ইমোচনেল ফ্লেভাৰো ইয়াত ইনক্লুড কৰা দেখা পোৱা গৈছে আজি গ্লোবেলি চাব গ'লে পৃথিৱীৰ আটাইতকৈ পুৰণি পাৰফৰ্মিং আৰ্টছ থিয়ৰী বুলি ক'লে আমি ভাৰত মুনিৰ নাট্য শাস্ত্ৰকেই কওঁ আমি যদি ভাৰতৰ কন্ট্ৰিবিউশন চাওঁ আমাৰ এই ইউনেস্কো মেমৰি অফ দি ৱৰ্ল্ড ৰেজিষ্টাৰত বৰ্তমান ভাৰতৰ 14টা এন্ট্ৰি আছে টোটেল এন্ট্ৰি কিমান হ'ল 570 আমি অলপ আগতে পঢ়িলো 570 ভিতৰত টোটেল এতিয়া 14 ইণ্ডিয়াৰে ইনক্লুডেড এটা যেনে ঋগবেদৰ আমাৰ মেনুস্ক্ৰিপ্ট ইনক্লুড হৈ আছে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰ্কাইভসমূহ ইয়াত ইনক্লুড হৈ আছে IAS তামিল মেনুস্ক্ৰিপ্ট কালেকশ্যন আৰু অন্যান্য বিভিন্ন ধৰণৰ ভাৰতীয় বস্তু ইয়াত ইনক্লুড হোৱা দেখা পোৱা গৈছে কম্পিটিশ্যন কেয়াৰে বিশেষকৈ ৱৰ্কিং প্ৰফেশ্যনেলসকলৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম এটিও লৈ আনিছে যদিহে আপোনালোকে অনলাইন মাধ্যম যোগে কমফৰ্টেবল তেনেহ'লে প্ৰিলিমছ মেইনছ সুদ্ধা ইণ্টাৰভিউৰ এটি হলিষ্টিক আইডিয়া আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰেমতে লাভ কৰিবলৈ সক্ষম হ'ব যোগাযোগ কৰিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটি দিয়া আছে আমি আগবাঢ়িছোঁ পিছৰ নিউজলৈ আমুৰ ফেলকন চিউলৱান নামৰ এটি আমুৰ ফেলকনক ছেটেলাইট দ্বাৰা টেগ কৰা হৈছে আৰু হেহে নিউজত আহিছিল এতিয়া আমি অলপমান আমুৰ ফেলকনৰ বিষয়ে জানিব লাগিব সাইন্টিফিক নাম কি ফেলকো আমুৰেনসিছ সাইজ সৰু আমাৰ পিজন আমাৰ পাৰ চৰাইৰ সমান world's longest traveling raptor বুলি কোৱা হয় দেই raptor মানে কি it's a carnivorous bird মাংসভোজী আটাইতকৈ দীঘলীয়া জাৰ্নি কৰে প্ৰায় 20000 কিলোমিটাৰ প্ৰতি বছৰে এডোখৰ জাগাৰ পৰা আন এডোখৰ জাগালৈ জাৰ্নি কৰে এটি পৰিভ্ৰমী চৰাই আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ আখুৱাই পুইনা চৰাই বুলিও কোৱা হয় অৰিজিন যদি চাই আমাৰ আমুৰ নদীৰ পাৰত চাইনা ৰাছিয়াৰ বৰ্ডাৰিং অঞ্চলত তাতেই আমুৰ ফেলকনৰ অৰিজিন হেহে ব্ৰিডিং গ্ৰাউণ্ড বুলি ক'লে ৰাছিয়া চাইনা বুলি আমি কওঁ আৰু লাহেকে উইন্টাৰিং গ্ৰাউণ্ড হে তাৰ পৰা ট্ৰেভেল কৰি যেতিয়া অতি ঠাণ্ডা পৰে আমাৰ ঠাণ্ডা দিনত সেই অঞ্চলত ঠাণ্ডা যেহেতু বেছি পৰে সেই চৰাইসমূহ লাহেকৈ মাইগ্ৰেট কৰে আৰু তেওঁলোকে বিভিন্ন চেন্ট্ৰেল এছিয়ান ফ্লাইৱে এটা লৈ পেলাই তেওঁলোকে শেষত সাউথ আফ্ৰিকা পায়গে সেইকাৰণে উইন্টাৰিং গ্ৰাউণ্ডছ বুলি কোৱা হয় ৰিটাৰ্ণ জাৰ্নিত আৰাবিয়ান সাগৰৰ দ্বাৰা তেওঁলোকে উভতি যায় হেহে আফগানিস্তান ইষ্ট ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া বিশেষকৈ নাগালেণ্ড আৰু মণিপুৰত আমি দেখা পাওঁ সোমালিয়া ইত্যাদিত আমি আমুৰ ফেলকনৰ সাইট আমি দেখা পাওঁ ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলত আমুৰ ফেলকনৰ বিষয়ে ক'ব গ'লে ষ্টপ ওভাৰ আমাৰ নাগালেণ্ডৰ ৱখা ডিষ্ট্ৰিক্টত ষ্টপ ওভাৰ বুলি কোৱা হয় আৰু সেই ষ্টপ ওভাৰ মানে কিছু সময়ৰ বাবে আমুৰ ফেলকনসমূহ তাতে ৰয় নাগালেণ্ডক হেহে ফেলকন ক্যাপিটেল অফ দি ৱৰ্ল্ড বুলিও কোৱা হয় ফেলকন ক্যাপিটেল বুলি কাক কয় নাগালেণ্ডক কয় তাৰ উপৰি আমি মণিপুৰৰ তামেলং ডিষ্ট্ৰিক্টতো আমি দেখা পাওঁ ষ্টপ ওভাৰ লাহেকৈ আমাৰ নৱেম্বৰ যেতিয়া হয় তেতিয়া আফ্ৰিকাৰ ফালে আফ্ৰিকা অভিমুখে ৰাওনা হয় আজি তেওঁলোকে নৰ্থ ইষ্টত আমাৰ উত্তৰ পূৰ্বাঞ্চলত ষ্টপ ওভাৰ কি কাৰণে কৰে কাৰণ ইয়াত তেওঁলোকৰ যিখিনি তেওঁলোকে ফেট ৰিজাৰ্ভ যিখিনি হ'ল সেই ফেট ৰিজাৰ্ভখিনি তেওঁলোকে নিজৰ সেই ফেট ৰিজাৰ্ভখিনি ডেভেলপ কৰিবৰ কাৰণে বিশেষকৈ কাৰণ তেওঁলোকে ইমান দীঘল 20000 কিলোমিটাৰ তেওঁলোকে যিহেতু যাত্ৰা কৰে সেই 20000 কিলোমিটাৰ যাত্ৰাৰ বাবে তেওঁলোকক ডেফিনেটলি এনাৰ্জি লাগিব ন শক্তি লাগিব আৰু সেই শক্তিৰ বাবে তেওঁলোকে নিজৰ শৰীৰৰ সেই ফেটছ ইউটিলাইজ কৰিব লাগিব সেয়েহে নৰ্থ ইষ্টত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত অলপমান খাদ্য ইত্যাদি তেওঁলোকে বিভিন্ন খাদ্য সামগ্ৰী খাই পেলাই তেওঁলোকে অলপমান ফেটছ তেওঁলোকে নিজৰ শৰীৰত জমাবলৈ চেষ্টা কৰে যাতে সেই ফেটছক তেওঁলোকৰ পুনৰ মাইগ্ৰেশ্যন পিৰিয়ডত ব্যৱহাৰ যাতে কৰিব পাৰে প্ৰথমটো স্যাটেলাইট টেগিং 2018 চনতে কৰিছিলে তামেলং মণিপুৰৰ তামেলঙত কৰিছিলে স্যাটেলাইট টেগিং তাৰ পিছত 2019 2024 ইত্যাদিত আমি দেখা পাওঁ টেগিং কৰা Status and protection ক'ব গ'লে আমাৰ Wild Life Protection Actৰ আণ্ডাৰত it's protected তাৰ উপৰি CMS Convention on Migratory Speciesৰ আণ্ডাৰতো it's protected
IUCN status হিচাপে চাব গ'লে it's vulnerable at stopovers, very important. আমাৰ stopovers at vulnerable. এনে endangered IUCN বুলি কওঁ কিন্তু stopover বিশেষকৈ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত vulnerable বুলি কনসিডাৰ কৰা হৈছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি Chulwan 2 recently in news is a satellite tagged কি হয় olive ridley turtle snow leopard amur falcon the great indian bustard উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু এখানে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাত আপোনালোকে এই টেষ্টটি অৱেইল কৰিবলৈ সক্ষম হ'ব আৰু তাৰ বাবে তলতীয়া কন্টাক্ট নম্বৰটিত আপোনাক যোগাযোগ কৰিব পাৰে আমি আগবাঢ়িছো লাইফ অন K218b জেমছ ৱেব টেলিস্কোপৰ দ্বাৰা K218b নামৰ এটি planet obviously it's not a planet of the solar system but the exoplanet solar system or বাহিৰত থকা এটি প্লেনেটত dimethyl sulfide DMS আৰু dimethyl disulfide DMDS এইটো এটা গ্যাস পোৱা গৈছে why these two gases are so important dimethyl sulfide আৰু dimethyl disulfide এই কাৰণে important কাৰণ এই দুয়োটা গ্যাস আমাৰ পৃথিৱীত আসলতে মাইক্ৰোঅৰ্গানিজমছ সমূহে প্ৰডিউস কৰে এটা মাইক্ৰোঅৰ্গানিজম মানে কি ইটস আ লাইফ তো আমাৰ সেই কাৰণে বিভিন্ন বিজ্ঞানীয়ে ধাৰণা কৰিছে যে হেতু K218b dimethyl sulfide আৰু dimethyl disulfide পোৱা গৈছে হয়তো there is a possibility of life on that particular planet এই প্লেনেটক হাইএছিয়ান ওয়ার্ল্ড বুলি কোৱা হৈছে তাত ওয়াটাৰ ৰিচ পানী আছে হাইড্ৰোজেন ডমিনেটেড এটমস্ফিয়াৰ আৰু হেহে হয়তো মাইক্ৰোঅৰ্গানিজমছ গ্ৰেজুৱেলি অৰিজিনেট হৈছে আমাৰ পৃথিৱীও এসময়ত তেনেকুৱা আছিল লাহেকে হাইড্ৰোজেনৰ পৰা গৈ পেলাই অক্সিজেন ডমিনেট হ'ল reducing environmentor পৰা গ্ৰেজুৱেলি আমাৰ অক্সিডাইজিং এনভায়ৰনমেন্ট হ'লগে তো প্ৰবাবলি সেই অঞ্চলটো হয়তো সেই অঞ্চল বুলি নকওঁ সেই প্লেনেটটো হয়তো লাইফ আৰম্ভ হৈছে জীৱৰ আৰম্ভ হৈছে অলপমান আমি জেমছ ৱেব স্পেচ টেলিস্কোপৰ ওপৰত কওঁ জেমছ ৱেব স্পেচ টেলিস্কোপ আজিৰ দিনত ক'ব গ'লে আটাইতকৈ এডভান্সড ইনফ্ৰাৰেড যুক্ত এটি স্পেচ টেলিস্কোপ আজি বিভিন্ন ধৰণৰ আমাৰ এষ্ট্ৰোনমিক্যাল ইভেন্টস যেনে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন হওক বিভিন্ন তৰামণ্ডল গ্যালাক্সি এক্সোপ্লেনেট ইত্যাদি অবজাৰ্ভ কৰা হয় এই স্পেচ টেলিস্কোপটো 2021 চনৰ 25 ডিসেম্বৰৰ দিনাখন লঞ্চ কৰা হৈছিল ডেভেলপ কোনে কৰিছে ডেভেলপ নাসাই কৰিছে ইউৰোপিয়ান স্পেচ এজেন্সি আৰু কানাডিয়ান স্পেচ এজেন্সিৰ সহায়ত নাসাই ডেভেলপ কৰিছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে কনসিডাৰ দ্য ফলোইং অবজেক্টিভছ ইন ৰিলেশ্যন টু हमारी परंपरा हमारी विरासत इनिशिएटिव strengthening traditional tribal self governance system in scheduled areas statement 1 statement 2 promoting tribal festivals like Sarhul at the national level statement 3 facilitating the migration of tribal communities to urban area statement 4 documenting and preserving tribal languages music food traditions এই চাৰিটা স্টেটমেন্টৰ ভিতৰত শুদ্ধ ভুল আপোনালোকে চাব পাৰে অকনমান ভিডিওটি পজ কৰি ইয়াত উল্লেখ কৰা অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি আমাক জনাবলৈ নাপাহৰিবচোন আৰু একেবাৰে শেষত আমি আগবাঢ়িছো পেটা পেটা নিশ্চয় সকলোৱে শুনিছে ৰিসেন্টলি পেটাই ট্ৰাম্পক প্ৰশংসা কৰিছিল কিছু এথিক্যাল মেজাৰ্স লোৱা কাৰণে আমাৰ বাবে পেটানো কি হয় আমি চাম পেটা পিপল ফৰ এথিক্যাল ট্ৰিটমেন্ট অফ এনিমেলস পেটা আজি বিভিন্ন বহু সময়ত আমি পেটাৰ কথা শুনিয়ে থাকো হয়নে আজি কৰবাত যদি কিবা জীৱ-জন্তুৰ ওপৰত যদি অত্যাচাৰ ইত্যাদি হৈছে তেতিয়াহলে পেটাই প্ৰায় মাতিয়ে থাকে 1980 মাৰ্চৰ 1980 তে এস্টাবলিশ হৈছিল কোত এস্টাবলিশ হৈছিল ইউএছ ত এস্টাবলিশ হৈছিল কোনে এস্টাবলিশ কৰিছিল ইনগ্ৰিড নিউকিৰ্ক আৰু এলেক্স পেচেকো দ্বাৰা এস্টাবলিশ কৰা হৈছিল হেডকোৱাৰ্টাৰ গ্লোবাল হেডকোৱাৰ্টাৰ যদি চাও নৰফ্লক ভাৰ্জিনিয়া ইউএছ ত গ্লোবাল হেডকোৱাৰ্টাৰ আৰু আমাৰ ভাৰতৰ হেডকোৱাৰ্টাৰ কোত আছে মুম্বাই মনত ৰাখিব কেতিয়া এস্টাবলিশ কৰিছিল 2000 চনত আমাৰ ভাৰতত মুম্বাইত হেডকোৱাৰ্টাৰ এস্টাবলিশ কৰিছিল প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছো খুবেই ইম্পৰ্টেন্ট এটি প্ৰশ্ন কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং লেপ্টোব্ৰেকিয়াম আৰিয়াটিয়াম ৰিসেন্টলি আমি নিউজত এই প্ৰজাতি বিধৰ বিষয় শুনিছিলো এই প্ৰজাতি কি হয় কি প্ৰজাতি আপোনালোকে প্ৰথমে হেতু জানিব লাগিব Statement 1 কি কৈছে it was discovered in the Gorbhanga Reserve Forest near Guwahati Assam statement 1 statement 2 কি কৈছে the species named after Aira Vidyapith College in Guwahati আৰু statement 3 কি কৈছে it belongs to the frog family Megophryidae
এই তিনিওটা ষ্টেটমেণ্টৰ ভিতৰত আপোনালোকে শুদ্ধ ষ্টেটমেণ্টসমূহ বিচাৰি উলিয়াব লাগিব অলপমান ভিডিঅ'টি পজ কৰি পেলাই আমাক উত্তৰটি জনাবলৈ নাপাহৰিব আৰু কালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি চাওঁ আহক which of the following awards was conferred upon ভূপেন হাজৰিকা posthumously মৰণোত্তৰভাৱে তেওঁ পদ্ম বিভূষণ আৰু ভাৰত ৰত্ন তেওঁ লাভ কৰিছিলে হেহে শুদ্ধ উত্তৰ অপচন বি বাউখুংৰি ফেষ্টিভেল আমি বড়োসকলে উদযাপন কৰা দেখা পাইছো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বাউখুংৰি ফেষ্টিভেল উদযাপন কৰা হৈছে কুমুদিনী লখিয়া তেওঁ ৰিসেন্টলি তেখেতৰ মৃত্যু হয় তেখেত এগৰাকী কথক ডান্সাৰ এয়াই আছিল আজিৰ সবিশেষ যদিহে কিবা ইনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম